নমস্কাৰ সকলোকে অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। এতিয়া আমি গৈ আছোঁ ভাইটি আৰু মই গৰু আনিবলৈ। কিবা কথা পাতি গৈ আছোঁ এনেকৈ। তাৰপিছত অকণমান আহি ধেমালি কৰিলোঁ ৰাস্তাত আহি ধেমালি কৰি ভণ্টিহঁত সেইবিলাক আহি আছে। ৰাস্তাৰ মাজত সকলোৱে খেলিব আহে। এয়া ভাইটিহঁত ৰাস্তাত চাইকেল চলাই আছে। এতিয়া মই মাতি আছোঁ সিহঁতক আহা বুলি, গৰু আনিবলৈ যাওঁ। গাঁৱৰ পৰিৱেশ, গাঁৱৰ সোণালী গাঁৱৰ পৰিৱেশ, চবেই খেতি বাতি কৰিছে। ৰাস্তাত এনেকৈ হাঁহি ধেমালি কৰি থাকোঁ। এয়া মই ভাইটিৰ ওপৰেদি জঁপিয়াই যাম। ভাইটি ভিডিঅ' কৰি আছে, ওপৰেদি মই জঁপিয়াই আহিলোঁ। এনেকৈ আকৌ এবাৰ জঁপিয়ালোঁ। পাৰোঁ নাই ভণ্টিও জঁপিয়াব। এই ভণ্টি দৌৰি ভণ্টি ইটো কোনটো জঁপিয়াব নোৱাৰে, তাক জঁপিয়াব দিয়া নাই। মই আকৌ জঁপিয়াম ওপৰেদি। চাওক বান্দৰৰ নিচিনা। এই খুৰী দুজনী ক'ৰ পৰা আহি আছে। এটা বৌ হয়, এটা খুৰী হয়। ক'ৰ পৰা আহি আছে তাহাঁতক মাতি আছোঁ, হাই বুলি দি আছে। এনেকৈ চিঞৰ বাখৰ কৰি তাৰপিছত হাঁহি ধেমালি কৰি অকণমান ভণ্টিহঁতৰ লগত, আমাৰ সৰু ভণ্টি হাই বুলি কৈ দিল। তাৰপিছত এনেকৈ আমি গৰু আনিবলৈ যাওঁ ব'লা। সেয়া আমি গৰু হাঁহি ধেমালি কৰি গৰু আনিবলৈ গৈ আছোঁ। ক'ত গৰু আনিবলৈ যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া তাতে আমি ৰেচ লগাই আছোঁ। যোনে প্ৰথমেই খেৰৰ ওচৰত যাব পাৰিব সেয়ে জিকি যাব। এই দৌৰ লগালোঁ। দৌৰি যাই কেনে কেমেৰামেনো আমাৰ পিছে দৌৰি গৈ আছে। এন্ধাৰো হৈ আহি আছে। এনেকৈ আমাৰ হাঁহি ধেমালিবোৰ চলি আছে। এয়া আমি খেৰৰ মাজত যাই জঁপিয়াই আছোঁ। এতিয়া আমি গৈ আছোঁ গৰু আনিবলৈ। আমাৰ গৰুবিলাক সেইখিনি বহুত দূৰত আছে। ইমান ধানবিলাক গোটেই কাটা হ'ল। এতিয়া ভাইটি ভণ্টি দুটা গৰু আনি গৈ আছোঁ। ৰাস্তা নাই গাইছ, ৰাস্তা বিচাৰি আছোঁ। পকা ধানৰ মাজে সৰু আলি, ঐ সৰু আলি, আলিতে পৰিল গীত জৰে, জাক বালি মাহী ঐ জাক বালি মাহী। কিন্তু পকা ধান নাই, চব ধান কাটি লৈ গ'ল। এতিয়া নেৰাবিলাক আছে। এয়া খেতি কৰিছে মানুহ। খেতিৰ ওপৰেদি আমি গৈ আছোঁ। কিবা দালি নে কিবা ৰুইছে এতিয়া নাজানো আকৌ। এয়া আমাৰ ভণ্টি ব্লেক পান্থাৰ। এয়া মোৰ ভাইটি। গৰুকেইটা দেখুৱাই আছোঁ আপোনালোকক। কোনোবাই মাতি আছে এইফালে। গৰুকেইটা দেখুৱাই আছোঁ ৰ'বা। তহঁত দুটাক মই চেলেঞ্জ দিলোঁ, যিজনীয়ে প্ৰথমে গৰুৰ খুঁটটো উখৰাব পাৰিব সেয়ে তাক মই এটা ছাৰপ্ৰাইজ গিফ্ট দিম। তো লেটছ গো। এনেকৈ সন্ধিয়া হ'ল। তাৰ দুটা ভণ্টিয়ে ৰেচ লগাই দিছিলোঁ। যোনে গৰুকেইটোক প্ৰথমতে উঘলিব পাৰিব খুঁট, সেয়ে প্ৰথম। তাৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট দিম বুলি এনে কৈছিলোঁ মই। যাতে গৰুকেইটা ভণ্টিজনীয়ে ঘূৰাই লৈ আহিল। প্ৰথম পাইছিল সিজন আৰু দ্বিতীয়তে ইজন।
ই মানে হাৰি গ'ল, ই মানে জিকি গ'ল, তাৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট আছে, এতিয়া আমি লৈ যাম। তাৰপিছত এয়া পথাৰৰ মাজত আমি গৰুকেইটা লৈ গৈ আছোঁ ঘৰলৈ বুলি। পথাৰত এনেকৈ ঘূৰি থাকিলে বহুত ভালো লাগে, বেয়াও লাগে, কাৰণ সৰুকালৰ স্মৃতিবিলাক এনেকৈ আমি সাঁচি ৰাখিছোঁ আৰু। এতিয়া ভাইটি ভণ্টিহঁতৰ লগতে মই খেলি আছোঁ। আশা কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব দেই।